Hi guys, এতিয়া আমি আহি আছো গাঁৱত আছো বৰ্তমান মোৰ আতৈ ইয়াত চাওক সকলো চাওক হাই কৈ দিয়া এটা ছাগলী খাচী ছাগলী চাওক 1 2 3 Hi guys, welcome back to my channel. বন্ধুসকল আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল পুলিচ টেনাৰ UK লৈ আজি কোনো ট্ৰেইনিঙৰ ভিডিঅ' নহয় আজি এটা বেলেগ টাইপৰ ভিডিঅ' আজি মই যাম গাঁৱৰ ঘৰলৈ মোৰ জন্ম ঘৰলৈ যাম গতিকেলৈ বৰক বৰডুমচালৈ যাওঁ বৰডুমচাৰ পৰা 5 কিলোমিটাৰ ভিতৰত মোৰ ঘৰ এতিয়া মাকুমৰ পৰা আমি যাত্ৰা কৰোঁ নে কি কৰা বেটি এইটো মোৰ সৰু বেটি এয়া সৰু বেটি আজি সৰু বেটি পোন প্ৰথমবাৰৰ বাবে গাঁৱৰ ঘৰলৈ যাব বলক ভিডিঅ'টো আৰম্ভ কৰোঁ এয়া আমাৰ গাঁৱৰ ঘৰ বৰ্তমান ইয়াত মা দাদা বৌ আৰু দুটা ভতিজাৰ লগত বৰ্তমান ইয়াতে আছে এইখন ঘৰতে মই জন্মগ্ৰহণ কৰিছিলোঁ এয়া আমাৰ গৰু নিচেই কম কিয়নো আজিকালি গৰুৰ এদি হাল বোৱা নহয় কেৱল গাখীৰ খাবলৈ গৰু ৰখা হৈছে আৰু এই আপোনালোকে সৌ হিমুৰত দেখা পাইছে এখন পথাৰ সেই পথাৰখন আমাৰ পথাৰ এইটো ৰাস্তাইদি পথাৰলৈ যোৱা হয় আৰু বহুত দিনত আহিছোঁ এপাক ওলাই যাম বুলি ভাবিছোঁ আৰু এই চাওক এইটো দীঘল পদূলিটোৱেদি এইটো সন্মুখত ৰাস্তা এয়া ওলাই এইখন জাতীয় বিদ্যালয় এখন তালপথাৰ জাতীয় বিদ্যালয় এই জাতীয় বিদ্যালয়খনৰ প্ৰতিষ্ঠাপক আৰু সঞ্চালক প্ৰধান মোৰ ককাইদেউ শ্ৰী শৰ্মা সৌমাজিত কোঁৱৰ এয়া দেখা পাইছে আপোনালোকে ইয়াত আমাৰ পাপাক ইয়াতে ৰখা হৈছিল আৰু ইয়াৰ পৰা ওলাই গ'লে আমি আপোনালোকে দেখা পাইছে অলপ আগত গাড়ী এখন ৰৈ আছে তাতে এখন বজাৰ আছে বলক বজাৰখন আপোনালোকক দেখাই দিছোঁ কেনেধৰণে আমাৰ গাঁৱৰ বজাৰখন হয় এখন সম্পূৰ্ণ টকৌপাতেৰে বনোৱা বজাৰ আমাৰ গাঁৱত যিহেতু টকৌপাতৰ অভাৱ নাই টকৌপাতৰ ডাঙৰ ডাঙৰ পাৰি আছিল এতিয়া কিন্তু টকৌপাত একেবাৰে নাইকিয়া হ'ল যিহেতু টিং আহিল সেয়ে টকৌৰ গছ আপোনালোকে চাওক কিমান ওখ ওখ টকৌ গছ টকৌপাতেৰে ঘৰবিলাক চাৱনি কৰা হয় আমাৰ ইয়াত এইবোৰ টকৌ গছ সকলো ঘৰতে টকৌ গছ আছিলেই কিন্তু বৰ্তমান নাই যিহেতু ঘৰবিলাক পকীকৰণ কৰা হ'ল টিং পাতেৰে ওপৰ ছালখন দিয়া হ'ল কোনোবাই চট ঢালিলে টকৌ গছ তেনেকৈ নাইকিয়া হ'ল এই আমাৰ গাঁৱৰ নামঘৰ এয়া বৰনামঘৰ গাঁৱৰ আমাৰ 2 নং তালপথাৰ গাঁও বৰডুমচাৰ পৰা 5 কিলোমিটাৰ ভিতৰত আহিব লাগিব এই গাঁৱলৈ আহিবলৈ হ'লে আৰু এতিয়া মই দেখাই দিছোঁ আপোনালোকক এই জেওৰাখনৰ মাজত যিটো অংশ আছে তাতে এখন LP স্কুল আছিল শিলজান প্ৰাথমিক বিদ্যালয় এই প্ৰাথমিক বিদ্যালয়খনতে মই প্ৰাথমিক শিক্ষা আহৰণ কৰিছিলোঁ এই বিদ্যালয়খন প্ৰতিষ্ঠা কৰিছিল মোৰ দেউতাই স্বৰ্গীয় অনিল কোঁৱৰ কিন্তু দেউতা 1996 চনত ঢুকাই যোৱাৰ পিছত যিহেতু আমি সৰু আছিলোঁ স্কুলখন ধৰি ৰাখিব নোৱাৰিলোঁ আৰু সেই হেতুকে আমাৰ বৰ্তমান স্কুলখনৰ কোনো অস্তিত্ব নাইকিয়া হৈ পৰিলে এতিয়া আপোনালোকে দেখা পাইছে সন্মুখত এটা খালী জেগা এখন সুন্দৰ ফিল্ড আহল বহল গৰু চৰি আছে মই ইয়াতে প্ৰেক্টিছ কৰিছিলোঁ ইয়াতে খুব ফুটবল খেলিছিলোঁ প্ৰেক্টিছ কৰিছিলোঁ সন্ধিয়া হ'লেই ইয়ালৈ দৌৰ মাৰিছিলোঁ আবেলি হ'লে ইয়ালৈ দৌৰ মাৰি আহিছিলোঁ এতিয়া ঘৰলৈ গৈ আছোঁ মই বলক ঘৰলৈ যাওঁ এয়া ঘৰৰ ছাগলী দেখিছে নাই তাকো খাচী ছাগলী চাৰিটা চাওক ৱাও আহিব কেতিয়াবা সময় সুবিধা পালে আমাৰ ঘৰলৈ আহিব খাচী খাবহি 4টা খাচী আছে ছাগলী ভালেখিনি আছে কিন্তু খাচী ইয়াত বৰ্তমান 4টা আছে আপোনালোকে চাওক কেনে লাগিছে খাচীকেইটা জনাবচোন কেনে লাগিছে এতিয়া বলক আমাৰ গাহৰি গঁৰালটোৰ বিষয়ে অলপ জানি আহোঁ বলক গাহৰি দানা বনাইছ বা গাহৰি কাৰণে দানা বনাই আছে ইয়া বাহ ককাই খবৰ কি ভাল বঢ়িয়া
গাহৰি কেইটা আছে 8টা 8টা অ'কে এইটো গাহৰি এইটো ইয়কচাই এয়া এইবিলাক এয়া গাহৰি ঠিক নাই নাই মোৰ লগত একো নাই এইকেইটা পোৱালি আছে মাছ ঘৰত খাবৰ কাৰণে আৰু বিজনেছ বা কিবা কাৰণে নহয় এইখন বাহনীৰ লগতে বাহনীখনৰ লগতে লাগি আছে এইটো ইয়াত পুখুৰী আৰু আমি সৰুতে ইয়াত বৰশী টোপোৱাৰ কথাবিলাক আজিও মনত পৰে হাই গাইজ এতিয়া আমি আহি আছোঁ গাঁৱত আছোঁ বৰ্তমান মোৰ এয়া মোৰ আঁতৰি ইয়াত চাওক সকলোৱে চাওক হাই কৈ দিয়া হাই আৰু এইপিনে চাওক আমি বহুত দিনৰ লগ পাইছোঁ গতিকে অকণমান যাওঁ চাংঘৰ এটা আছে তালৈ যাওঁ চাংঘৰটো দেখুৱাম আপোনালোকক অঁ চাং মোৰ লগৰ আমাৰ আঁতৰি এজনৰ এটা চাংঘৰ আছে সেই চাংঘৰলৈ গৈ আছোঁ আপোনালোকে চাংঘৰটো দেখুৱাম বলক আগবাঢ়ি যাওঁ এইয়া ওরে বাবা কি রে তো আঁতৰি নামি আহিছে বৰ্তমান চাংঘৰৰ পৰা আপোনালোকে চাওক এইটো চাংঘৰ আমাৰ আঁতৰি চাংঘৰ চাংঘৰ অকণমান জখলাখন অকণমান থিয় হ'ল এইখন অকণমান বনাবলৈ বাকী আছে এইখন বনাবলৈ দি আছে কেইটকামান পইচাৰ কাৰণে বনাব পৰা নাই অকণমান ধৈৰ্য ধৰক কেইদিনৰ পাছত আকৌ আপোনালোকক দেখাম সুন্দৰকৈ বনাই আৰু ইয়াৰ পিছত আমি আকৌ যাওঁ এতিয়া বৰডুমচালৈ বৰডুমচাত অকণমান কাম এটা আছে আঁতৰিজনৰ লগতে ময়ো যাওঁ অলপ বৰডুমচাখন বহুত দিন দেখা নাই চাই আহোঁগৈ বলক তেন্তে বৰডুমচালৈ বৰ্তমান আমি বৰডুমচা টাউনত আছোঁ বৰডুমচা অৰুণাচল ভিতৰ এৰিয়া বৰডুমচাখন দুটা ভাগত বিভক্ত হৈছে আধা অৰুণাচল আধা অসম এয়া বৰ্তমান অৰুণাচলত আছোঁ এয়া আমাৰ বুদ্ধিষ্ট মূৰ্তিটোত বুদ্ধিষ্ট মন্দিৰ আমি বৰ্তমান আহি আছোঁ আমাৰ বিক্ৰম আঁতৰি মই আমি সন্মুখত দেখাম যাতে বিল্ডিং এইটো আছে বৰডুমচা গভ হাই ছেকেণ্ডেৰী স্কুল ইয়াত টেঙাপানী ফুচকা বিক্ৰী কৰি আছে আঁতৰি গ'লে খাওঁ অ'কে ঠিক আছে খাওঁ ন কি ঠিক আছে দিয়ক অ'কে ব'লা আৰু ধন্যবাদ বন্ধুসকল ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আৰু যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক এটা মাৰি যদি নাপাহৰিব আৰু যিসকল ব্যক্তিয়ে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব আৰু সকলোকে ধন্যবাদ জনাই পুনৰবাৰ আপোনালোকৰ মাজৰ পৰা বিদায় মাগিলোঁ জয় আই অসম।